নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ। ভংগ হোৱাৰ দিশে যোগীৰ বিজেপি চৰকাৰ। উত্তৰ প্ৰদেশত বিজেপিৰ সংঘাত আৰম্ভ হৈছে। তিনিটা মেৰুত অৱস্থান মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ। যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে মুখ্যমন্ত্ৰীৰ পদ। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বিপৰীত অৱস্থান তিনি শক্তিশালী নেতাৰ। জেপি নাড্ডাৰ সৈতে হোৱা বৈঠকত সংগঠনক অগ্ৰাধিকাৰ। উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ মন্তব্যৰ পাছতে বিষয়টো দেশজুৰি চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ দুই নেতাৰ। প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী। প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ। উত্তৰ প্ৰদেশত 10খন বিধানসভাত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী উপ নিৰ্বাচনৰ পূৰ্বে এতিয়া দল চৰকাৰৰ মাজত বিভাজন। নিৰ্বাচনী সভাত 20 কেবিনেট মন্ত্ৰীসহ মুখ্যমন্ত্ৰী যোগীৰ আলোচনাত ৰহস্যজনকভাৱে অনুপস্থিত উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। উপস্থিত নাছিল উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী। এনে অৱস্থাত এতিয়া সংকটত যোগীৰ মুখ্যমন্ত্ৰীৰ আসন। বিষয়টোক লৈ আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। বিষয়টো চৰ্চা লাভৰ মাজতে ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চৰত বাস কৰা লোকসকল পানীত বাস কৰে বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতাই চৰৰ বানাক্ৰান্তক সাহায্য দিয়াক লৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ। কংগ্ৰেছ নেতাই নাও লৈ চৰত সাহায্য দিবলৈ গৈছে। তেওঁলোকে নাজানে অসমৰ চৰত সদায় পানী থাকে। চৰত বাস কৰা লোকসকল পানীৰ মাজতহে বাস কৰে। বছৰৰ প্ৰত্যেকটো মাহতেই এই সমস্যা থাকে চৰ অঞ্চলত। বানপানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। বানপানী নহলেও চৰত পানী থাকেই। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নাও লৈ চৰে চৰে ৰিলিফ কেম্প বিচৰাটো অসমৰ বাবে কৃতিত্ব। 2004 চনত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 340টা মথাউৰি ভাঙিছে। আজি আমাৰ চৰকাৰৰ দিনত মাত্ৰ 4টা মথাউৰি ভাঙিছে। আমি চেষ্টা কৰিম অনাগত দিন যাতে 4টা মথাউৰিও নাভাঙে ৰাজ্যত। ভঙা মথাউৰিও আমি ততাততীয়াকৈ জোৰা লগাই দিছো। 10 দিনৰ ভিতৰত মথাউৰি নিৰ্মাণ কৰা কোনো চৰকাৰৰ দিনত হোৱা নাছিল। কংগ্ৰেছ নেতাই চৰৰ বানাক্ৰান্তক সাহায্য দিয়াক লৈ এইদৰে মন্তব্য কৰি কটাক্ষ কৰে কংগ্ৰেছক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত মাছ বেপাৰীৰ পৰা অটো চালকলৈ মুছলমান। তথাপিও মুখ্যমন্ত্ৰীৰ হিংসা কিয়? এইবাৰ আছাউদ্দিন ওৱেইছিয়ে উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আছাউদ্দিন ওৱেইছিয়ে। অসমত মুছলমানৰ সংখ্যা বৃদ্ধিৰ তথ্যক লৈ জাঙুৰ খাই উঠিল আছাউদ্দিন ওৱেইছি। অসমত মাছ বেপাৰীৰ পৰা অটো চালকলৈ মুছলমান। হিমন্ত বিশ্ব শৰ্মাই বাস কৰা বিধায়ক আৱাসো মুছলমানে বনোৱা। তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিংসা কিয় কৰে মুছলমানক লৈ? জাগিৰোডত উদ্দেশ্য প্ৰণোদিতভাৱে কেৱল মুছলমানক উচ্ছেদ কৰিছে। আইনী তথ্য নোহোৱাকৈ মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে অসমত। 40% মুছলমান বৃদ্ধি পোৱাটো অসাংবিধানিক নহয়। নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত এই তথ্য দিয়াৰ উদ্দেশ্য কি হিমন্ত বিশ্ব শৰ্মাৰ? কেৱল অসমতে নহয়, বিজেপিৰ উদ্দেশ্যই হৈছে মুছলমান বিৰোধী। অসমত মুখ্যমন্ত্ৰীৰ প্ৰশাসনিক বিষয়াকো বিপদে পৰিচালিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমান বিৰোধী কথা কৈ মুছলমানৰ বিপক্ষে কাম কৰোৱাইছে। মুছলমান জনসংখ্যা বৃদ্ধি পালে মুখ্যমন্ত্ৰীৰ অসুবিধা ক'ত? অসমত মুছলমানৰ সংখ্যা বৃদ্ধিৰ তথ্যক লৈ এইদৰে জাঙুৰ খাই উঠিল সাংসদ আছাউদ্দিন ওৱেইছি। হিমন্ত বিশ্ব শৰ্মাৰ
বিৰুদ্ধে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ লাজ নাই নেকি গৌৰৱ গগৈৰ পাৰ্টিয়ে 860জন তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কা আন্দোলনৰ 5জন শ্বহীদৰ কথা ক'বলৈ গৌৰৱ গগৈৰ লাজ লগা নাই নেকি অখিল গগৈ লুৰিণজ্যোতি গগৈ আছুৱে ক'লে আমি শুনিম কিন্তু গৌৰৱ গগৈৰ কথা নুশুনো শ্বহীদৰ কথা ক'বলৈ গৌৰৱ গগৈৰ কোনো ধৰণৰ অধিকাৰ নাই গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ গৌৰৱ গগৈৰ লাজ নাই নেকি বুলি প্ৰশ্ন মাৰ্ঘেৰিটাৰ গৌৰৱ গগৈৰ পাৰ্টিয়ে 860জন তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ দিবলৈ ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত উপ নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত পৰাজয় স্বীকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামগুৰি সমষ্টিক হেৰুৱাব বুলি স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপ নিৰ্বাচনক লৈ এতিয়া শংকিত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উপ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত পৰাজয় স্বীকাৰ কৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ দৰে সামগুৰিও বিজেপিৰ বাবে সহজ নহয় বুলি স্বীকাৰ মুখ্যমন্ত্ৰীৰ বিজেপিৰ বাবে কঠিন হ'ব সামগুৰি সমষ্টি সামগুৰিক লৈ আশাবাদী নহয় ভাৰতীয় জনতা পাৰ্টি ভোটৰ কাৰণে আদৰ্শ এৰিব নোৱাৰি বুলি স্পষ্টকৈ ক'লে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত সামগুৰিত 3500 ভোটত হাৰিছিল বিজেপি ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে চিহ্নিত সামগুৰি সমষ্টি এইবাৰ ৰকিবুল হুছেইনৰ পুত্ৰই সামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা উপ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত এক প্ৰকাৰ পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ অসমত সলনি হ'ব মুছলমানৰ বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়নৰ প্ৰক্ৰিয়া মুছলমান সমাজৰ বিবাহক লৈ অসমত সলনি হ'ব নিয়ম অসমত বাতিল হ'ব মুছলমান বিবাহ পঞ্জীয়ন আইন অসম ৰিপলিং বিল 2024ৰ অধীনত বাতিল হ'ব এই আইন মুছলমান বিবাহ পঞ্জীয়ন আইনৰ সলনি আহিব নতুন আইন মুছলমান মহিলাক ন্যায় প্ৰদানৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত মুছলমানৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ সমগ্ৰ প্ৰক্ৰিয়া হ'ব সলনি বাল্য বিবাহ ৰোধৰ অৰ্থে চৰকাৰৰ এই বৃহৎ পদক্ষেপ বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো সলনি হ'ব পূৰ্বৰ নিয়ম বন্ধ হোৱাৰ দিশে 3 তালাক প্ৰক্ৰিয়া ৰাজ্যত বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন হ'ব নতুন বিল অসমত বাতিল হ'ব মুছলমান বিবাহ পঞ্জীয়নৰ আইন দিবলৈ ৰাজ্যবাসীলৈ এটা গৌৰৱৰ খবৰ কিয়নো ভাৰত শ্ৰীলংকাৰ শৃংখলাত অসম সন্তান ৰিয়ান পৰাগৰ স্থান লাভ সিনিয়ৰ টিমত এতিয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলত অসম সন্তান ৰিয়ান পৰাগ এটা ভাল খবৰ গৌৰৱৰ খবৰ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ পুনৰ নীলা জাৰ্চিত ভাল প্ৰদৰ্শন কৰাৰ সুযোগ ৰিয়ান পৰাগৰ হাতত এদিনীয়া টি20 দুয়োটা শৃংখলাতে দলত স্থান লাভ ৰিয়ান পৰাগৰ 27 জুলাইৰ পৰা শ্ৰীলংকা ভাৰতৰ মাজত 3খনকৈ টি20 এদিনীয়া টি20ত সূৰ্যকুমাৰ যাদৱ হ'ব ভাৰতীয় দলৰ অধিনায়ক এদিনীয়া শৃংখলাত ৰোহিত শৰ্মা হ'ব ভাৰতীয় দলৰ কেপ্টেইন BCCIৰ ঘোষণা 15জনীয়া ভাৰতীয় দলৰ তালিকা লিষ্ট প্ৰকাশ কৰিছে যোৱাকালি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত এতিয়া স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে পৰৱৰ্তী খবৰ ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলু পিয়াজৰ দাম মন্ত্ৰী ৰঞ্জিত দাসৰ হকিয়নি এবাৰ মন্ত্ৰী ৰঞ্জিত দাসে ব্যৱসায়ীসকলক লৈ হকিয়নি প্ৰদান কৰি কৈছে কোনেও বৃদ্ধি কৰিব নোৱাৰিব আলু পিয়াজৰ দাম ৰাজ্যত আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলু পিয়াজৰ দাম আলু পিয়াজৰ ব্যৱসায়ীলৈ মন্ত্ৰী ৰঞ্জিত দাসৰ হকিয়নি পশ্চিমবংগত আবদ্ধ হৈ থকা ট্ৰাক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ অসমত যথেষ্ট পৰিমাণে আলু পিয়াজ মজুত আছে বুলি মন্তব্য
ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাতত কোনো ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব দাম খিয়ালখুচি মতে দাম বৃদ্ধি কৰিলে ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে জিলা আয়ুক্তক দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ তথ্য দিবলৈ জনালে মন্ত্ৰী ৰঞ্জিত দাসে ৰাজ্যত আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ দিবলৈ অন্য এটা খবৰ ভয়ংকৰ বোমা বিস্ফোৰণ নিহত 2 সেনা জোৱান পুনৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত দুজনকৈ সেনা জোৱান মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ছত্তীশগড়ত ভয়ংকৰ IED বিস্ফোৰণত থিতাতে নিহত 2 সেনা জোৱান ভয়ংকৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত 4 জন লোক ছত্তীশগড়ৰ বিজাপুৰ এলেকাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা নক্সালবাদীয়ে বিস্ফোৰণ সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে নক্সালবাদীৰ সন্ধানত বৰ্তমানেও অভিযান তীব্ৰতৰ সেনাৰ ছত্তীশগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত থিতাতে নিহত হৈছে 2জনকৈ সেনা জোৱান আৰু 4জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ফলত ছত্তীশগড়ৰ বিজাপুৰ এলেকাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চল জুৰি এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে নক্সালবাদীৰ সন্ধানত বৰ্তমানেও অভিযান তীব্ৰতৰ ভাৰতীয় সেনাৰ